দক্ষিণ কামৰূপত চোৰৰ উপদ্ৰৱ পানী খাবলৈ অহা দুই চোৰে লুটিলে ফোনৰ আঙুঠি আৰু ফোনৰ চেইন দক্ষিণ কামৰূপত দীৰ্ঘদিন ধৰি বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা এইবাৰ চোৰ ওলাল হিন্দী ভাষী পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাত ঘৰে ঘৰে গৈ ফোনৰূপ চাপ কৰাৰ চলেৰে ঘৰত প্ৰৱেশ কৰে আৰু তাৰ পিছত সুযোগ বুজি সংঘটিত কৰে চুৰিকাণ্ড উল্লেখযোগ্য যে প্ৰত্যেক ঘৰতে বেলেগ বেলেগ চলেৰে প্ৰৱেশ কৰে হিন্দী ভাষী চোৰ দুজনে পৰৱৰ্তী সময়ত ভাস্কৰ জ্যোতি দাস নামৰ এগৰাকী ব্যক্তিৰ ঘৰত পানী খোৱাৰ চলেৰে সোমাই প্ৰৱেশ কৰে চোৰ দুজন ভাস্কৰ জ্যোতিৰ পত্নীয়ে ঘৰ মচি থকা অৱস্থাত খোৱাপানী বিচৰাত মহিলাগৰাকীয়ে পানী দিবলৈ অহা তেওঁক সংজ্ঞাহীন কৰি মহিলাগৰাকীয়ে পিন্ধি থকা দুটাকৈ সোণৰ আঙুঠি আৰু চেইন লৈ উঠা হয় চোৰ দুজন ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পলাশবাৰী আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া তাতো হ'ল যে এই কি কয় দুজন বাহিৰা মানুহ চাগে ইয়াৰে নহয় হিন্দী ভাষী মানুহ আছিল তেওঁলোকে চাগে পানী খুৱাব লাগে মানে পানী দিব লাগে বুলি দিওঁতে তাই আনিতে তাই ঘৰ মুচি আছিল মোৰ ঘৰৰ আগত তাৰপিছত পানী দিওঁতে তাৰপিছত চাগে কিবা স্প্ৰে'তে মাৰি কিনে সিহঁতে চেইন আৰু আঙুঠি লৈ গৈছেগৈ তাই একো ক'ব পৰা হোৱা নাছিল এতিয়া মোক মাতিব গৈছে তেতিয়াও তাই একো মানে ক'ব পৰাই নাছিল ভালকৈ জাষ্ট মোক মাতিহে আছিল ক'বলৈ যাই কিনে এৰাউণ্ড 9:45 বা 10টাৰ ভিতৰত চাগে ভিতৰত সোমাই গৈছিলে নেকি সোমাই গৈছে তেওঁলোক বহিছে নেকি বহা নাই ভিতৰত বহা নাই বুলি কৈছে তেওঁ মইতো দেখা নাই বাৰু বহাটো নাই বুলি কৈছে কিন্তু ভিতৰত সোমাই গৈছে কাৰণ ইয়াতে আপোনাৰ কিবা পৰি আছে আপোনাৰ কেমিকেল টাইপ কিবা এটা বস্তু পৰি আছে আপোনাৰ ইয়াতে আপোনাৰ চেইন এডাল আৰু আঙুঠি দুটা পিন্ধি আছে হাতৰ পৰা যি নিছে হাতৰ পৰা নিছে ঘৰৰ পৰা বেলেগ একো নিয়া নাই বাৰু মোৰ বাচ্ছাটোও আছিল কিন্তু বাচ্ছাটোক বাৰু একো কৰা নাই বাৰু পৰিয়ালৰ কোনো বেলেগ লোক নাছিলে নেকি নাই আমি তিনিটাই থাকোঁ আমাৰ নাই কোনো বেলেগ আকৌ এতিয়া মানুহটা ঢুকাইছে মোৰ চ' আমি তিনিটাই ইয়াতে থাকোঁ অকল আৰক্ষীক অৱগত কৰা হৈছে আপোনাৰ আহিছিল আহি কিনে চাই গৈছে এতিয়া তেওঁলোকে ইয়াতে আমাৰ ওচৰত CCTV আছে তাতে ফুটেজটো ল'ব বুলি কৈছে তাৰপিছত ভেৰিফিকেশ্যন হ'ব চাগে মচুৱে বুলি মই জানাত ৰাতিপুৱা মই কাম কৰি আছিলোঁ তেনেতে দুজন মানুহ আহিছে হিন্দী ভাষী পানী খাওঁ বুলি ক'লে মই কাম কৰি এইখন দৰ্জাখন মানে খোলা আছিলে তাৰপিছত মই জাগটো আনি পানী দিওঁতে এজন মানুহ মোৰ পিছে মানে ৰুমৰ অকণমান ভিতৰলৈকে গৈছে তাৰপিছত কি হ'ল মই গম নাপালোঁ মানে তলত ইয়াতে দেখি আছিল কিবা স্প্ৰে পৰিছে পাউডাৰ পৰিছে তেনেকুৱা কিমান মান সময়ৰ ভিতৰত 9:30 পৰা 10টাৰ ভিতৰত তেওঁলোকে ইয়াতে কিমান মান সময় আছে তোমালোকৰ ঘৰ ইয়াত কিমান মান সময় বেছি সময় নাই পানী খাওঁ বুলি ক'লে পানী দিলোঁ চাগে 10 মিনিটমান হ'ব 5 মিনিট ভিতৰতে কৰিছে ইয়াতে পানী আনি দিব আহোঁতে ঘৰত কোন আছিল ঘৰত মানে ছোৱালীজনী আছে মই আৰু হাজবেণ্ড শুই আছিলে ৰাতিপুৱা অকণমান দেৰি হয় ৰাতি তেনেকৈ সোণৰ চেইন আৰু আঙুঠি দুটা আছে তেওঁলোকৰ ড্ৰেছটো কেনেকুৱা ধৰণৰ আছিল পুৰা ফিটফাট হৈ আহিছিলে বেগ চেগ লৈ আহিছে মই ভাবিলোঁ কোনোবা ঘৰৰ হয় তেনেকৈ ভাবিলোঁ তাৰপিছত আহিলে আকৌ মোক পানী খুজিলে তেনেকুৱাই আপোনাৰ নামটো শ্ৰী দীপান্বিতা কলিতা এইখিনি কি বুলি কয় মিৰ্জা বটিয়াপাৰা বুলি মিৰ্জাৰ পৰা কবিতা কলিতা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।